শাৰদীয় দুৰ্গা উৎসৱলৈ মাজত মাথো 2টা দিন বাকী ৰাজ্যজুৰি চলিছে দুৰ্গা উৎসৱৰ ব্যাপক প্ৰস্তুতি শোণিতপুৰৰ মিছামাৰীত দেৱী দুৰ্গাৰ মূৰ্তিত অন্তিম পৰক দিছে মৃৎ শিল্পীসকলে মিছামাৰীৰ গৰুবন্ধাৰ বাদল শিল্পালয়ত নিৰ্মাণ কৰা 9টা দুৰ্গা মূৰ্তিত মৃৎ শিল্পীসকলে অন্তিম পৰক দিয়াত ব্যস্ত যিহেতু বুধবাৰে ষষ্ঠী সেয়েহে মৃৎ শিল্পীসকল দিনে নিশাই দেৱী দুৰ্গাৰ মূৰ্তিবোৰ সম্পূৰ্ণভাৱে নিৰ্মাণত ব্যস্ত হৈ পৰিছে মিছামাৰী গৰুবন্ধাৰ বাদল শিল্পালয়ৰ মৃৎ শিল্পীসকলে দেৱী দুৰ্গাৰ মূৰ্তিত দিছে অন্তিম পৰশ এই দৃশ্য হ'ল মিছামাৰীৰ গৰুবন্ধাৰ মূর্তি বানাইছে 9টা বাদল দে এটু যাব আমার মিছামাৰী অঞ্চলত আপনার কার্গি সেন্টার ধানকুনা মিছামাৰী গৰুবন্ধা খুটাপুতা বাঁশবাড়া দীঘলদৰ এইবিলাক জাগাতে যাব মই 20 বছৰৰ পৰা কৰি আছো এইবিলাক হলো আপোনাৰ 18,000 পৰা লৈকে আপোনাৰ 25,000 লৈকে আছে ষ্টাফ আছে আমি 6 জন দীপ দে মই বাদল শিল্পালয়ৰ মোৰ দাদা হয় আমি মূৰ্তি বনাইছো আপোনাৰ 9টা আমাৰ মিছামাৰী এৰিয়াতে আছে আপোনাৰ বাঁশবাড়া কলাগছি দীঘলদৰ ধানমাৰা গৰুবন্ধা নাহৰণি ৰামনাথপুৰ কাৰ্গি সেন্টাৰ খুটাপুতা এইবিলাক আমাৰ মিছামাৰী এৰিয়ালৈ টোটাল 9টা আমি বনাইছোঁ আৰু আমাৰ মূৰ্তিৰ দাম হৈছে 18 পৰা কমসে কম 30,000 লৈকে দাম আছে আমি কৰি আছোঁ কমসে কম 20-21 বছৰমান হ'ল কাৰখানা খুলিলোঁ ভাই ককাই দুজন মিলি পেলাই